গোৱালপাৰাৰ দুধনৈত দশম শ্ৰেণীৰ ছাত্ৰ নৈত মাছ মাৰিবলৈ গৈ সন্ধানহীন। ছাত্ৰজন মাটিয়া থানাৰ অন্তৰ্গত গাৰুপাৰাৰ মিক্সেং কে মাৰাকৰ পুত্ৰ ক্ৰছফিল্ড চাংমা। দুধনৈ নৈত গাৰুপাৰা ঘাটত কেইবাজনো লগৰীয়াৰ সৈতে সন্ধিয়াৰ সময়ত মাছ মাৰিবলৈ গৈছিল ছাত্ৰজন। লগৰীয়াৰ সৈতে মাছ মাৰি ঘৰত উভতাৰ সময়ত সাঁতুৰি নৈৰ পাৰ হৈ থকা অৱস্থাত নৈৰ বুকুত নিৰুতে হৈ পৰে ছাত্ৰজন। ছাত্ৰজন ST ছেবাষ্টেইনছ স্কুল মাটিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল। ছাত্ৰজনৰ নিৰুতে হোৱাত মাটিয়া গাৰুপাৰা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। পুৱাৰে পৰা SDRFৰ দলে বৰ্তমানলৈকে সন্ধান পোৱা নাই ছাত্ৰজনৰ বুলি জানিব পৰা গৈছে। মাটিয়াৰ পৰা সাহানুৰ ইছলামৰ ৰিপৰ্ট MT নিউজ। আমি তাৰমানে 7জন মানুহ গৈছিলো আমি মাছ ধৰিবলৈ। কিছু পাৰ হৈ যাওঁতে গৈছিলো চব যাই পিনে বিচৰাই আহিলো। এনেকুৱা বিচৰাই যাই পিনে আৰু পাৰ হোৱাৰ সময়তহে ঘটনাটো হৈছে। তাৰমানে চবে নুমছে পানীত নুমি পিনে আহিছিলো। আহি পিনে গিনাৰতে আহি পাইছিলে সিও আহাব লগে সিও গিনাৰতে আহি পাইছিল। কেনেকুৱা বা মাজতে যাই ভাল তাহে আমি নাজানিলো। পাছতো চেষ্টা কৰিছিলো। তাৰমানে পাছৰ চেষ্টা কৰা মানুহ জুলুম হৈছে। তাৰমানে নৰিও ডুবি গেল মাৰিতে। চিমচেং নাম। 6টামান বজাত হৈছে খোৱাটো। আহিছিল নাপাল আহিছে এতিয়া বিচৰা আছে। পাব নাই। Yeah.